Hello, hi everyone. ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছিলো যে ম্যাক্ৰো ইকোনমিক্সৰ কিছুমান স্কোপ আৰু ইম্পৰ্টেন্স। তো আমি জানো যে প্ৰতিটো বিষয়ৰ যেনেকুৱা ইম্পৰ্টেন্স আছে ঠিক একেদৰে কিছুমান লিমিটেশনস বা সীমাবদ্ধতাও আমি দেখা পাওঁ। তো আজি ক্লাছত আমি আলোচনা কৰিম ম্যাক্ৰো ইকোনমিক্সৰ কিছুমান সীমাবদ্ধতা অৰ্থাৎ ম্যাক্ৰো ইকোনমিক্সৰ কিছুমান লিমিটেশন অফ ম্যাক্ৰো ইকোনমিক্স। তো অলপ আগৰ কথা আমি মনত পেলাব লাগিব আগৰ ক্লাছত যিবিলাক কথা আলোচনা কৰিছিলো যে ম্যাক্ৰো ইকোনমিক্স হল সমষ্টিবাদী অৰ্থনীতি হৈছে যে আমাৰ অৰ্থনৈতিক কিছুমান আচৰণৰ অধ্যয়ন আৰু এই আচৰণবিলাক কি ব্যক্তিগত অৰ্থনীতিৰ যিবিলাক আচৰণ আছে ব্যক্তিগত অৰ্থনৈতিক কাৰ্যকলাপ যিবিলাক আছে তাৰে যোগফল হল আমাৰ কি সমষ্টিগত অৰ্থনীতি। গতিকে এই সমষ্টিগত অৰ্থনীতিৰ কিছুমান সীমাবদ্ধতা আমি দেখিবলৈ পাওঁ। গতিকে আজি পয়েন্ট ওয়াইজ কেইটামান সীমাবদ্ধতা অৰ্থাৎ লিমিটেশন আমি আলোচনা কৰিম। ইয়াৰে প্ৰথমটো সীমাবদ্ধতা হল ফেলেসি অফ কম্পোজিশন মানে ফেলেসি অফ কম্পোজিশন ৰচনাৰ ভ্ৰান্তি। তো আমি অলপ আগত কৈছো যে সমষ্টিবাদী অৰ্থনীতি অৰ্থাৎ ম্যাক্ৰো ইকোনমিক্সে কি কৰে আমাৰ ব্যক্তিগত অৰ্থনৈতিক আচৰণৰ সমষ্টিখিনি অধ্যয়ন কৰে। কিন্তু আমি যেতিয়া ম্যাক্ৰো ইকোনমিক্স আলোচনা কৰিছো তেতিয়া এই যিবিলাক ভেৰিয়েবলস আছিল ম্যাক্ৰো ইকোনমিক্সৰ ইয়াৰ সমষ্টিকভাৱে আলোচনা কৰিছো। কিন্তু যেতিয়া আমি ইয়াৰ কম্পোজিশন চাও তেতিয়া কিছুমান লিমিটেশন আমি দেখা পাওঁ। যেনেকুৱা যে এজন ব্যক্তিয়ে যদি বেংকৰ পৰা পইচা উঠাব যায় সেধৰা এজন ব্যক্তি কি কৰিছে বেংকৰ পৰা পইচা উঠাব গৈছে তেতিয়া বেংকখনৰ কিন্তু কোনো ধৰণৰ প্ৰবলেম নহয় বেংকখন চলাওতে কোনো ধৰণৰ প্ৰবলেম নহয়। কিন্তু যদি সমষ্টিকভাৱে মানে বহুত কেজন মানুহে একেলগে যদি কি কৰে বেংকৰ পৰা পইচা উঠাব যায় তেনেহলে কি কৰিব বেংকখনে কি এটা প্ৰবলেমত পৰিব বেংকখন চলাওতে প্ৰবলেম হ'ব এটা সমষ্টিকভাৱে যদি পইচাখিনি উঠাব যায়। গতিকে ই এটা ম্যাক্ৰো ইকোনমিক্স অৰ্থাৎ সমষ্টিবাদী অৰ্থনীতিৰ এটা সীমাবদ্ধতা ফেলেসি অফ কম্পোজিশন। এন্ড নাম্বাৰ 2 দুই নম্বৰত কি আছে টু ৰিগাৰ্ডস দা এগ্ৰিগেট এজ হোমোজেনিয়াস মানে টু ৰিগাৰ্ড দা এগ্ৰিগেটস এজ হোমোজেনিয়াস যে আমাৰ যিবিলাক সমষ্টি আছে আমাৰ যিবিলাক ম্যাক্ৰো ইকোনমিক্সৰ সমষ্টি যিবিলাক আছে সেইবিলাক কি কৰা হয় একে বুলি বিবেচনা কৰা হয়। বুজিছা যেতিয়া সমষ্টিবাদী অৰ্থনীতি আলোচনা কৰি ইয়াৰ সমষ্টিবিলাক কি কৰা হয় একে বুলি বিবেচনা কৰা হয়। কিন্তু এটো কেনেকে চোৱা যে আমি যেতিয়া মজুৰি বুলি কওঁ মজুৰি এটা সমষ্টি মানে মজুৰি যেতিয়া কম এই সমষ্টি মজুৰিৰ সমষ্টিত কি আহিব ইয়াতে এজন শিক্ষকৰ মজুৰি সোমাই যাব এজন ডক্টৰৰ মজুৰি সোমাই যাব এজন টাইপিষ্টৰ মজুৰি সোমাই যাব এজন পুলিচ আৰক্ষী বিষয়াৰ মজুৰি সোমাই যাব। কিন্তু চোৱা এতে কি কৈছে টু ৰিগাৰ্ডস দা এগ্ৰিগেটস আর হোমোজেনিয়াস একে বুলি ধৰিছে। কিন্তু চোৱা ডক্টৰ শিক্ষক পুলিচ এই গোটেইকেইটা মজুৰি কেতিয়াও সেম নহয় একে হয়নে নহয়। গতিকে এইটো এটা সমষ্টিবাদী অৰ্থনীতিৰ আহোৱা। 3 নম্বৰ কি কৈছে aggregate variables may not be important necessarily aggregate variables may not be important necessarily here আমাৰ যিবিলাক সমষ্টিবাদী অৰ্থনীতিৰ যিবিলাক ভেৰিয়েবলস আছে এইবিলাক কি কয় সম পৰিমাণে কি কৰা হয় ইম্পৰ্টেন্স যিবিলাক গুৰুত্ব সম পৰিমাণে গুৰুত্ব কিয়া দিয়া নহয়। যেনেকুৱা এগ্ৰিগেটস ভেৰিয়েবলস কোনবিলাক আছে যেনেকৈ ন্যাশনাল ইনকাম হয় এগ্ৰিগেট ভেৰিয়েবলস প্ৰাইস লেভেল এইবিলাক যদি আমি সমান পৰিমাণে ইয়াক কি কয় সমমৰ্যাদা সমান পৰিমাণে গুৰুত্ব দিব নোৱাৰি। নাম্বাৰ 4 ইনডিসক্ৰিমিনেশন ইউজ অফ ম্যাক্ৰো ইকোনমিক্স মিসলিডিং। তো আমাৰ যিবিলাক ম্যাক্ৰো ইকোনমিক্সৰ যিবিলাক ভেৰিয়েবল আছে সেইবিলাক কি কৰা হয় যেতিয়া ব্যৱহাৰ কৰিবলৈ যাওয়া হয় এই সমক ম্যাক্ৰো ইকোনমিক্স সমষ্টিবাদী অৰ্থনীতিৰ যিবিলাক ভেৰিয়েবলস আছে যেতিয়া আমাৰ ইয়াৰ ভেৰিয়েবলস বিলাক যেতিয়া ব্যৱহাৰ কৰিব যাও তেতিয়া কি কয় বিভিন্ন ধৰণৰ সীমাবদ্ধতা দেখা দিয়ে বিভিন্ন ধৰণৰ কি কৰা হয় ইয়াত ভেৰিয়েবলস বিলাক ব্যৱহাৰ কৰোতে কি হয়
ভ্ৰান্তিমূলক বিভ্ৰান্তিৰ সৃষ্টি হয় ভ্ৰান্তিমূলক সিদ্ধান্ত তেতিয়া সিদ্ধান্ত যিবিলাক সেইবিলাক বিভ্ৰান্তিমূলক সিদ্ধান্ত ল'ব লগা হয় গতিকে ইকেটা হল আমাৰ সমষ্টিবাদী অৰ্থনীতিৰ কি লিমিটেশন চাৰিটা লিমিটেশন আছে মানে লিখি লগে লগে নোটস কৰি ল'ব পাৰা প্ৰথমটো হল fallacy of composition to regards the aggregates as homogeneous aggregate variables may not be important necessarily indiscriminate use of macroeconomics misleading so ekhini hol amar macroeconomics or limitation the importance porisu agot their meaning porisu their origin ki utpotti kene hol aji porili ki limitation gode এনেকুৱা ইকোনমিক্সৰ লগত ৰিলেটেড যদি ভিডিও বিলাক পাব খোজা আমি ক্লাছটো ৰেগুলাৰ চলাই যাম আৰু এইচএস সেকেন্ড ইয়াৰৰ কাৰণে যিমানখিনি লাগা বস্তু আছে গোটেইখিনি আলোচনা কৰিম গতিকে ভিডিওটো ফলো কৰি ৰাখিবা আমাৰ চেনেলটো ফলো কৰি ৰাখিবা যাতে নেক্সট টাইম বাকি ক্লাছ বিলাক তোমালোকে এটেন্ড কৰিব পাৰা